নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি এটা চিকেনৰ ৰেচিপি লৈছোঁ, নৰ্মেল ৰেচিপি। আৰু এই ৰেচিপিটো বনাব আমাৰ পিংকুই। চাব ভিডিঅ'টো কি পাৰোঁ দিব চেষ্টা কৰিম ভাই। কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকৰ মাজৰ এজন বুলি ক্ষমা কৰি দিব। তে আহকচোন, দেৰি নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। কি কৰি আছা? এই চৌকত বনাম না কেৰাহীটো কলা হৈ যাব। গেছ চেছ নাই আমাৰ, ই মাটি দি এংকি লেপ দি আছে। আজি আমাৰ পিংকুই বোলে আজি ৰেচিপিটো বনাব। আজি কিহৰ ৰেচিপি বনাবি? আমি য'তটো মমকাই দিলে মই বোলে আজি ওপৰত এইবিলাক খাম, ভাল লাগব। ঠিকে আছে বাৰু, বনাম ভালকৈ। কেনে সৎটো ক'বা লাষ্টত কেনে হ'ব? আজি এইটো মই বনাম, যে তলটো দেখুৱাই দিয়া। কিহৰ ৰেচিপি বনাবি আজি? ব্ৰইলাৰ চিকেন। বাকী আমাৰ চৌকত খান্দা ৰেডি আৰু লেপ দিয়া হৈ গৈছে চৌকত। অলপমান মই অলপ দিছোঁ বাৰু আগতে। এতিয়া আৰু কেৰাহীটো বহাই দিলাম। বাকী খানা হ'ব আমাৰ পথাৰৰ মাজত। এই পানী। মই অলপ তেলটো দি লওঁ। বাকী আমাৰ পিংকুই দিছে ইয়াতে মিঠাতেল প্ৰথমতে গৰম হ'ব দিছে। আছে যোগাৰটো আছে পিঁয়াজ আৰু এটা গোটা বিলাহী গোটাই আৰু শুকান জলকীয়া, মাহপাত, কেঁচা জলকীয়া, গোটা জিৰা, গোটা গৰম মছলা, চিকেন মছলা, কাশ্মীৰী পাউডাৰ আৰু নিমখ হালধিটো ইয়াতে আছে। আৰু ইয়াতে আছে আলুটো আৰু ইয়াতে আছে চিকেনখিনি। এতিয়া আমি জোৰজাটো কৰিব লাগে, খানাৰ জোৰজাটো না? জোৰজাটো কৰি লওঁ, আপোনালোকে চাই থাকক। মই আলুটো অলপ ফ্ৰাই কৰি লওঁ, মানে গোন্ধ কিবা বোলে গোন্ধ থাকে, তুমি হে কৈছ। আলুটো যিহেতু ভাজা হ'ল, এতিয়া অলপ কাঢ়ি থওঁ। বঢ়িয়া, মৰমৰি আহিছে। মৰমৰি আহিছে। বাকী আলুটো আমাৰ কাঢ়ি থোৱা গ'ল। মই এইফালে দিম শুকান জলকীয়া, গৰম গোটা গৰম আৰু গোটা জিৰা। বঢ়িয়া। এইফালে দি দিলোঁ মই পেষ্ট। আমাৰ পিঁয়াজটো চাব পাৰে ভালদৰে ভাজা হৈ গ'ল। এতিয়া আমাৰ কি দিম? এতিয়া মই দিম আদা নহৰু বটা। এতিয়া দিম মই অলপ কাশ্মীৰী, মানে কালাৰ ফুটৰ কাৰণে কমকৈ দিবি এইটো। বঢ়িয়া। মই তেজপাত দিব পাৰি গৈছিলোঁ, এতিয়া দি দিওঁ। বঢ়িয়া, একো নাই, তেজপাতটো এতিয়া দিলোঁ কথা নাই। খানি বস্তু বঢ়িয়া। মছলা চছলা আমাৰ চব ক্লিয়াৰ হৈ গ'ল। এতিয়া দিম আমি বিলাহীটো দি দিওঁ। বিলাহীটো দি দিম। কিন্তু আজিতো আমি তিনিটা চলিয়ে কি কবি তই? খাম আৰু কিছু খাম। এই কথা এতিয়া মই বৰ্তমান নিমখটো দি লওঁ। নিমখটো দি গ'ল আমাৰ তিনিটা মানুহ জোখাই থাকে। বাকী আমাৰ চাব পাৰে আমাৰ বিলাহীটো গলি গ'ল। এতিয়া আমি দিম চিকেনটো দি দিওঁ। লেগ পিচ খোৱাৰ চেহেৰাটা হয়নে? লেগ পিচ খোৱাতে ভাজি আছে মাংস। কি ক'বা? কি কয় মানে আলুটো পিংকুই ভাজি থৈ দিছিল, এতিয়া আলুটো দিলোঁ। তাৰপৰা আলু ভাজা আছিল, আলু দি দিলে। আৰু ভাই পিংকু, মই এটা কথা কওঁ, ভিডিঅ'ত যি মই দি থাকোঁ ভাই, ভিডিঅ' বনোৱাটো সহজ কথা নহয়। কমেণ্ট লেখাটো সহজ কথা ভাই, যি কি নহওক। মই সেইদিনানে গাহৰিৰ ভিডিঅ' দিছোঁ, কৈছোঁ কি গাহৰিটো আমাৰ ভগৱানৰ প্ৰতীক। ভাই গাহৰি ভগৱানৰ প্ৰতীক, পাৰাটো শান্তিৰ প্ৰতীক, মাছটো খাব নোৱাৰি কিবা প্ৰতীক। এতিয়া মানুহ কি খায় কওকচোন? আৰু আমি কি ভিডিঅ' বনাওঁ হয়নে নহয়? আজিও ব্ৰইলাৰ বনাইছোঁ, আজিও ব্ৰইলাৰৰ কিবাৰ প্ৰতীক বুলি ক'ব হে না। ভিডিঅ' কি হয়, কিহত বনাম আমি? তাকেইতো, তাৰমানে উপায় নহয়। আৰু এইটো যে খানাত কিন্তু মাংস নহ'লে খানা খাব নাযায় হয়নে? মানুহগিলা খানে আপোনালোকে কমেণ্টটো দিয়া অলপ সোধে খানাৰ মাংস আছে নে? মাংস আছে যাম, সেইটো কি কিহৰ প্ৰতীক হয়? বাকী এতিয়া মই হালধিটো দি লওঁ। এতিয়া হালধি দিয়া নাই, হালধি এতিয়া দিম ৰং গুড়া আৰু এইটো চিকেন মছলা। ৰান্ধনি চেঞ্জ তাৰমানে অলপমান লাৰাত অসুবিধা পায়, অভ্যাস নাই নে? চবৰে পুরো ভাজা হয়ে গেছি।
এতিয়া একো পানী চানী নাই এতিয়াও এতিয়া পাৰলা এতিয়া মই পানী দিম পানী বাকী আমাৰ খানাত আহিল বিপ্লৱ দা খবৰ কেনাই দাদা খবৰ কেনা হ'ব বহে কিয়া বহে কাম চাম কৰা নাই হে বাকী হাঁহিটো পুৰা মজা লাগে দেই বাকী কি কৰিব আহিছ এই মাংস চাক খাই আছো মাংস বহি দিয়া ৰবা গৰু চৰু দি আছে নেকি পথাৰত হা হয় নেকি বাকী আজি জনাই কুকু জনা কিয়া গৰু কি দৰাই দি আছে নে এত দি আছে দৰা দি আছে বাকী কিন্তু এক্সিডেণ্ট থৌ গছ হ'লে কিন্তু দেখিলে কি হাঁহি দেখি আহি যায় বাকী আমাৰ চাব পাৰে মাংস পুৰা উতলি আছে ইয়াতে আছে পিংকুই পুৰা ব্যস্ত আমাৰ মোবাইল লিপি আছে আকৌ ব্যস্ত নাই মোবাইল লিপি আছে বাকী আৰু গেল আমাৰ দাদা গেল গৰু আনিবে বাকী কিন্তু হাঁহিটো কিন্তু মজা লাগে দেই বিপ্লৱ দাৰ হয় নে কৈছো না সেই হাঁহিটো মজা লাগে হা হয় নে কৈছোন আমাৰ দতৰা মানুহ নাই মাংস হ'ব আন ধৰা 15-20 মিনিটমান আছে তথাপিও ই যিহেতু আহিছে গৰু দিবে ই যাব ঘৰত ভাত বনাব আছে এক পিচ মাংস খাই চাবা দিয়ক খাই দিছে নে বাকী ইয়াক টেষ্ট কৰিবে দিয়ক কেনে আহিছে হাই চম্পা বাকী কেনে আহিছে কৈ দিবি তই কেমেৰামেন এতিয়া আমাৰ ভাত লাগে মাংস হৈ আন ভাতটো লৈ ভোক লাগছি যা ভাত লৈ ভাতটো বহি থৈছোঁ লৈ যা ইয়াতে আমাৰ মাংস হোৱা অৱস্থাই আন বাকী চাবলৈ কি কালাৰ ই আৰু খৰি দি আছে আমাৰ বিপ্লৱ দাই আঞ্জা টেষ্ট কৰি আছে বাকী বিপ্লৱ দা কেনে আহিছে ন আঞ্জাখন বঢ়িয়া আছে নিমখ চিমখ বঢ়িয়া দিবেতো নালাগে নালগে বঢ়িয়া দেখাই থাক হ'ব যা লৈ যা হে লৈ যা কি লৈ যাও এইটো কেমেৰাটো মায়ের টেম্পো লাইচ করে এলা আমি মোবাইলে সেই সিস্টেম নেদাও না হ্যাঁ কে হ্যাঁ মাইনা হোক দেখাবো মাইনা হোক দেখাবো মাইনাও নেটতে ইউটিউবত যাবাই করি ইউটিউবকে হ্যাঁ করি ইউটিউব ভালো আছি এতিয়া আমাৰ যে এইটো হেৰি হৈ গ'ল খানা হুম আঞ্জাটো এতিয়া চাকলিয়াকৈ ভাল হৈছে আমি আঞ্জাখন নুমে দিওঁ দা আমাৰ আঞ্জাখন হৈ গ'ল এতিয়া নুমেই থ'ব বাকী এটা খাই আছে এইটো কথা নাই এইটো আমাৰ আলহী অতিথি বুলি ক'ব লাগিব হয় না বিপ্লৱ দা বঢ়িয়া খাই থাকা বাকী আমাৰ আঞ্জাখন হৈ গ'ল চাব পাৰে মজা আছে কালাৰ চাক বঢ়িয়া কালার জোল অলপ কম হ'ব নেকি হুম জোল অলপ কম হ'ব নেকি নাই তিনিটা মানুহ সেইটো হৈ গৈছে হৈ যাব বাকী মজা কালাৰ হৈছে বাকী ঢাকান দি থৈ দিয়ে বাবু বাকী চাব পাৰে আমাৰ খানা চানা পুৰা ক্লিয়াৰ বনোৱা তাৰপাছত ই আছে ইয়াতে বহি আছে কি ভাই ই ভাত লৈ আহিব না এতিয়া ভাত চাগে গড়েন বহি হা ভাত চাগে গড়েন বহি তাকে নাখালে খাই আহি না বাকী কালি জিল মাছ জোৰা কাটিব গ'লে মাছ পালি নে নাই নাই হা এই এটা গড়ে পাইছোঁ কালি কি কাৰণে যাম মাছ যোৱাৰ মতে এতিয়া পাবি নেকি তাকাই এনে অলপ গেলোঁ আৰু ফুৰিবা তাক আমাৰ ৰাখাই যাক কৈছোঁ বোলে হেৰি পুৱা হেৰিক যাওঁতে ডাকত লওঁ এটা চেংটো লৈ কমাইটো নিবই ডাকত চেংটো চেং পাচলি কাম নাই নধৰা বাকী সেই বহাগৰ পৰা যাব লাগিব দেই ভাই হ'ব অ'কে হা? পাক্কা বহাগৰ আপুনি ক'ব কেৱল যাবি পইচা লাগিব ভাই পইচা লাগে পইচাই জীৱন পইচাই জীৱন আপোনাৰ এই খৰি বৰাকৈ হ'লেও যাম খৰি বৰাকৈ যাব লাগে এই বিলেনিত যাইলি হ'ল হয়নে নহয় আমাৰ আহি পালাক আমাৰ জিতেন খুৰা কি লৈছে এইটো মই তো অমিতা লৈ আছোঁ ক'ত পালি এই ইয়াতে একডাল গছত আছিল বাকী অমিতা লৈ আহিল দিবি নেকি আমাকো অলপ অলপ ভাগি খাওঁ আৰু হা ভাগি খাওঁ বাকী ক'ত যাবা আহিছে এনে আহিলেও পথাৰত দেখি একবাৰ ভালুৰ আৰু ভাগেই খাওঁ হা বোলে ভালুৰ ভাগেই খাওঁ অলপ অলপ চবৰে গাতে ভিটামিনটো থাকো বাকী খবৰ কেনাই এনে আছোঁ আৰু আমি আৰু ক'ত আৰু হেৰি খাব পাৰিম ডালিম বেদনা আমি আৰু শান্তিৰ কোব খোৱা মানুহ এই আৰু এই কামৰ বেদনা এই অমিতা লাগি আছে এটা আনিলোঁ আনি খালোঁ তলত পালোঁ এই আমাৰ মতে অমৃত অমৃত তাকেইটো কেনাই বাপৰে মিঠা ৰ'ব মিঠা নাই মিঠা নাই গাঁৱলীয়া বস্তু
এই অমৃত বুলি তাকে খাইছোঁ আৰু কি কৰিম আৰু উপায়টো নাই হৈছোঁ ঠিক টাইম মতে নহয় এই খালি হয়ে কিজানি বাকী মোৰ তাতো আছে অমিতা এবিচ বাপৰে যোন মালিকে দেখোঁ ৰুচি সাংঘাতিক বস্তু ৰুচি ভাই জিতেন দাও আহিলতো অলপমান টেষ্ট কৰিব দি নেকি দিলোঁ বঢ়িয়া জিতেন খুৰা খাই যাচোন কেনে হয় আচ্ছা আছি হা আচ্ছা বঢ়িয়া কি আচ্ছা বঢ়িয়া ভাই একদম সুন্দৰ হা একদম চলেট চলেট খাই ভাল লাগে নেকি বাকী কিন্তু আজি এটা ভাল হৈছে পিংকু অতিথি কিন্তু দুটো আহিল আমাৰ খানা ভাল হৈছে হা? ভাল লাগিল গৰু দিব আহিল ইও ছাগাল পাত নিব আহিছে ছাগলীৰ পাত নিয়াৰ কাৰণে আহোঁ মাজে সময় এতিয়া গছনি আছে নে যোনে যিডাল খাই ৰুচি ভেদে মই এটা ছাগলক মানে মানে খুৱাই থাকোঁ। খুৱাই থাকোঁ কিন্তু ইয়াৰ ছাগালো কিন্তু জুঙাব লাগে মতে মানে চালানিয়া মানুহ পিংকু ভাত লৈ আহিছে দেই ভাই ইয়াৰ ৰক্ষা সেইটো আহি গৈছে এইটো মোনাত লৈ এটি ভাত এইটো ভাত লৈ যা কিহত লৈ যা বাচন লৈছোঁ হা খাচোঁ ভাত খা কিয় এইটো দিয়াত ভৰ্তিক অঁ 1 কেজি চাউল বহাই দিছোঁ অঁ বাকী আৰু সেইটোত আছে ভাত দুটাত ভাত লৈছে পাগলা ইমান লাগে নেকি ভাত তিনিটা মানুহ দুটাত ভাত লৈছে বাকী চাহ বাৰু চাওঁ ভাত চাওঁ এই ভাত আৰু সেইটো চাওঁ এইটো হেঁচি হেঁচি ভৰিছোঁ সেইটো খাব পাৰিবি তই আমাৰ হা কম হচ্ছে বেছি কৰি লৈছোঁ কথা এই হাতেৰে চাপি চাপি লৈ আছে বোধহয় তাকেতো ভাত বাঢ়ি আছে আমাৰ তিনিটাৰ কাৰণে বেছি কৰি নিবি নে আমাৰ কেমেৰামেন বহি গেল এতিয়া সিবা টেষ্ট পাই নে নাপাই খাই পিংকু কৰা চদি খুবাম বয়া ভাল হ'ব বুলি বয়া বুলি ক'লে তাকেতো দুটাইতো ভাল হ'ব বুলি কৈ গেল জিতেন দাহঁত আছিল জিতেন দা বিপ্লৱ দা এনেকৈ আহি খাই গেল জিতেন দা আহি গেল খাই গেল বাকী তিনিটাত আমাৰ ভাত দিয়া গেল আমাৰ মাংস পিংকু কেইপিচকৈ মিলাই দিবি 3 পিচকৈ দি যাওঁ 4 পিচকৈ দি যা 4 পিচ বা 3 পিচকৈ দি 4-5 পিচকৈ দি যা কথা নাই ডাঙৰকৈ কৰচ মাত দি মুঠা বাকী মাংস দিয়া গেলে কেতে ডাঙৰকৈ ক্ৰছ মাত দিব দিছে গোটেইখিনি দিয়া ক্লিয়াৰ বাকী চুচি লৈছে ধনাই চব চুচি মই ল'লোঁ আৰু এইবিলাক আমাৰ ৰমেন ভাই এই টাইমত তই ভাত খাব মাতিছোঁ কিয় নাহিলি মই নলবাৰী গৈছিলোঁ নলবাৰীৰ পৰা এতিয়া আহি পাইছোঁ বাকী তোক বিচি থাকে ভিডিঅ'ত এই ৰমেন দা কান্দিব লাগে বাকী মাংস দিলাক 2 পিচ ই টেষ্ট কৰি দিয়ক আমিতো খামেই ভগৱানে টেষ্ট কৰি ভাল হৈছে মই মনটো গৈ আছোঁ বেলেগ কৰিছে ভাল হৈছে নে পিংকুই বনাইছে আজি ভাল বনাইছা দে মৰা ঐ বহিলাকে আৰু বাকী খাই লওঁ ভাত খাই লওঁ খাব লাগে দে বহ বাকী এখন হ'ল পিংকুৰ কাহি পিংকু আৰম্ভ কৰাই দে নেকি হা কি মজা বুলি কৈছে না একদম মজা কিন্তু মাংসটো ইচ্ছি নে মজা লাগছে খানা ঠিকে আছে তিনিটা চাকলে তাৰপিছত আৰু পিংকু বনাও হেৰি তিনিটা মানুহে আহিলে আজি কেনেকৈ কপাল আমাৰ ইমান নহয় মোৰ কপাল আজি মই জানিছোঁ না সেইকাৰণে চাক খাই বৈ দে খাই থাক বাকী আমাৰ বৈছে কেমেৰামেন কেনে পাইছে হা বয়াকনক ভাল নিমখ চিমখটো ঠিকে আছে আজি ঠিক আছে বৈ দে দেখাই থাক বাকী আৰু এখন হ'ল কেমেৰামেনৰ পাত পিছে কেনে হৈছে এই বঢ়িয়া ভাল বনাইছে ন ভাল বনাইছে কিন্তু বঢ়িয়া লাগছে খাই আজি তোৰতো খালি খালোঁ বঢ়িয়া হৈছে দুজন আছিল খালাক ভাল পাব বুলি কৈছে ভালো হৈছে কিন্তু জ্বালা চালা অলপ ফাৰফুৰীয়া জ্বালা আজি ঠাণ্ডা বতৰ নৰ্মেল খানা চবেই ভালেই পায় এইটো সেইকাৰণে পিংকু তই কি কৰিছ তাৰমানে নাই আৰু একবাৰ যোন দোকানৰ পৰা আনিছে সেইখন আৰু একবাৰ ধুই পেলাই জিকি হ'ল দোকানত বঢ়িয়া হৈছে হয় তই গোটেই ফপলা কৰি ফেলছা একো নাই তাকেতো ক'লোঁ আৰু একবাৰ দোকানত দিলোঁ কবা দে ভালে হৈছে দে কেমেৰামেন কলি হ'ল তয়ো কম নহয় কম না জেজৰি লাগবে লাগে হা জেজৰি সদায় কাম ভাল হয় জেজৰি হ'ব লাগে এনেকৈ পেলাইছে মই কাষত থৈ দিছোঁ ঠিকে আছে সেইখানতো এতিয়া বতাহে উৰি লৈ যাব ডিছখান ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু ফোন নম্বৰটো দিয়ে আছে ফোন কৰিও জনাব পাৰে আৰু পিংকুই বনোৱা মাংসটো ভাই বিৰাট টেষ্টি পাইছোঁ বাকী পিংকু কওক কি ক'ম আৰু মই বনোৱা আঞ্জা মই আৰু কি ক'ম তোমালোকে এবাৰ কেনে বনাম বিৰাট ভাল লাগছি আৰু ভাল হৈছে বনত সদ লাগছে খাই আৰু ভাল চাই এটা কমেণ্ট কৰি দিব পিংকুৰ কাৰণে ইমান কষ্ট কৰি ভাই বনাইছে আৰু বিৰাট সদ লাগছে আৰু তিনিজনে খেলাক ৰমেন খাইছি জিতেন দাই খাইছে আৰু
আৰু একজন আছিল ভাল পাইছে খাই পেলাই নৰ্মেল ৰেচিপি এইটো চবেই বনাই তথাপিও আমি ইমান বনাব চেষ্টা কৰিছোঁ ভাই যিহেতু আজি ভিডিঅ' নাই এইটো ভিডিঅ'ই দিব চেষ্টা কৰিছোঁ এই বেছি দীঘল নকৰোঁ ৰমেনো নেক্সট ভিডিঅ' এটা বেলেগ ইউনিক বস্তু এটা লৈ আহিব ভিডিঅ' এটা লৈ আহিব 2-1 আহি আছে 2-1 চিন্তা কৰি আছো ভালকে কিবা এটা ভাল বস্তু বনাম আৰু অলপ ইউনিক এই বেছি দীঘলে নকৰোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় আই অসম জয় জুবিন দা